নমস্কাৰ ষ্টুডিঅ'টো মই তৰালী মহাশিৱৰাত্ৰি উপলক্ষে শৈৱ সনাতন সকলোৰে মাজত আনন্দ আৰু আধ্যাত্মিকতা মহাশিৱৰাত্ৰিলৈ মাজত মাত্ৰ এটা দিন বাকী সকলো ভক্তপ্ৰাণ ৰাইজৰ মাজত চলিছে শিৱৰাত্ৰিৰ বাবে ভিন্ন ভিন্ন প্ৰস্তুতি সাজু হৈছে দেশৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰসমূহ তাৰ ব্যতিক্ৰম নহয় 50 বছৰ গৰকা বৰাগুক শ্ৰী শ্ৰী শিৱ মন্দিৰ বৰাগুক শ্ৰী শ্ৰী শিৱ মন্দিৰত সোণালী জয়ন্তী উপলক্ষে এই বৰ্ষ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰিৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বৰাগুকস্থ এই শিৱ মন্দিৰটোত দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি দেৱৰুদেৱ মহাদেৱৰ আশীষ গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰস্তুতি তুংগত বৰাগুক গাঁৱৰ এই শিৱ মন্দিৰটো হ'ল প্ৰধান ধৰ্মস্থলী আৰু এই শিৱ পূজাটোৱে এই অঞ্চলৰ এক বৃহৎ পূজা হিচাপে বা উৎসৱ হিচাপে এই অঞ্চলৰ ৰাইজে পালন কৰি আহিছে এইবেলি এই শিৱ মন্দিৰৰ উৎসৱটিৰ 50 বছৰ হ'ল এই 50 বছৰত আমি এই অঞ্চলৰ সমূহ ৰাইজে মিলি সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপিত কৰিব বিচাৰিছোঁ ইতিমধ্যে আমাৰ প্ৰস্তুতিৰ কাম প্ৰায় কিছু সমাপ্ত হৈ আহিছে আমি 7 তাৰিখৰ দিনৰ পৰাই 9 তাৰিখলৈ আমি এই সোণালী জয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰিম আমি 7 তাৰিখে এই সোণালী জয়ন্তী বৰ্ষৰ শ্ৰী শ্ৰী বৰাগুক শিৱ মন্দিৰত অনুষ্ঠিত হোৱা শিৱৰাত্ৰি মহোৎসৱৰ মই কাৰ্যসূচীৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ আমি 3 দিনীয়া কাৰ্যসূচী লৈছোঁ 7 তাৰিখৰ পৰা 9 তাৰিখলৈ 7 তাৰিখে আমাৰ ৰাতিপুৱা ধৰ্মীয় পতাকা লগতে আমাৰ সোণালী জয়ন্তী বৰ্ষৰ মুখ্য পতাকা উত্তোলন কৰিব আৰু মুখ্য পতাকা উত্তোলন কৰিব আমাৰ মাননীয় বিধায়ক মহোদয় ডাঙৰীয়া আৰু তাৰ লগে লগে আমাৰ 12 বজাৰ লগে লগে আমাৰ দিহানাম প্ৰতিযোগিতা আমাৰ আৰম্ভ হ'ব তাৰপিছতে সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে বন্তি প্ৰজ্বলন কাৰ্যসূচীত আমি মুখ্য অতিথি হিচাপে আমি মাতিছিলোঁ আমাৰ মাননীয় সাংসদ দিলীপ শইকীয়াদেৱক আৰু লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব তাৰপিছত আমাৰ ৰাতি ঠিক 10 বজাৰ লগে লগে আমাৰ যাত্ৰা পাৰ্টি যি যাত্ৰা পাৰ্টি থাকে তাৰ যাত্ৰা পাৰ্টিৰ অভিনয় আপোনালোকে উপভোগ কৰিবলৈ পাব ঠিক তাৰে পিছত 8 তাৰিখে আমাৰ ৰাতিপুৱা ঠিক 9 বজাৰ লগে লগে আমি সাংস্কৃতিক তথা ভাগৱত শোভাযাত্ৰা কাৰ্যসূচী আৰম্ভ কৰিম ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ অসমৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী মৈত্ৰী প্ৰিয়দৰ্শনী তেখেতে আমাৰ এই ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিব তাৰপিছতে আমি ঠিক 5 বজাৰ লগে লগে ছোৱালী নাগাৰা নাম আমি প্ৰদৰ্শন ইয়াতে কৰিব তাৰপিছত আমাৰ নেক্সট 9 তাৰিখে আমাৰ ৰাতিপুৱা ধৰ্মালোচনী সভা আৰম্ভ হ'ব তাৰপিছত দুপৰীয়া আমাৰ 12 বজাৰ লগে লগে নাগাৰা নাম আৰু সন্ধিয়া ঠিক 6 বজাৰ লগে লগে আমি সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব সাংস্কৃতিক সন্ধিয়াত আমি বিশেষ আকৰ্ষণ হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুভাষণা দত্ত এইখিনিয়ে আমাৰ এই সোণালী জয়ন্তী মহোৎসৱৰ কাৰ্যক্ৰমণিকা আৰু আমি আজি এই কাৰ্যক্ৰমণিকাবিলাক সফলভাৱে ৰূপায়ণ কৰাৰ বাবে আমি প্ৰস্তুতিবিলাক চলাই আছোঁ আমি সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ বৰাগুক গাঁৱৰ শ্ৰী শ্ৰী শিৱৰাত্ৰি মহোৎসৱৰ এইবাৰ 50 বছৰ মূৰত আমি সোণালী জয়ন্তী ৰূপে ৰূপায়ণ কৰিবলৈ ওলাইছোঁ আৰু ইয়াত এই ৰূপায়ণ আমি কেনেদৰে কৰিছোঁ ধৰক আমাৰ ৰাতিপুৱা শোভাযাত্ৰা থাকিব শোভাযাত্ৰাত আমাৰ মঞ্চ উদ্বোধন কৰিব অভিনেত্ৰী মৈত্ৰী ডাঙৰীণীয়ে আৰু তাৰপিছত 12 ব্ৰহণীয়া গীত নাটিকাৰে নাচি বাগি আমি এই শোভাযাত্ৰা আৰম্ভ কৰিম তাৰপিছত দুপৰীয়া নাম আছে সন্ধিয়া আকৌ নাগাৰা নাম আছে দুপৰীয়া তাৰ লগত প্ৰীতি ভোজন আছে আৰু সেইকাৰণে সমূহ ৰাইজকে আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ আমি আমাৰ ৰাইজৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ বৰাগুক শিৱ মন্দিৰ প্ৰাংগণত শিৱৰাত্ৰি মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ প্ৰস্তুতি পূৰ্ণদমে চলি আছে আৰু আমি আটাইয়ে এই বৰাগুকবাসী ৰাইজে এই উৎসৱটি ৰাইজৰ সহযোগত একেলগে
আমি 50 বছৰীয়া উৎসৱৰ যি আয়োজন কৰা হৈছে তাক সফলভাৱে সমাপ্ত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা ইয়াত কামনা কৰিছোঁ। আৰু উৎসৱটিৰ সফলতাৰে আমাৰ ৰাইজৰ এই যি ধৰ্মীয় এটা বিশ্বাস আছে, পৰম্পৰা আছে, সকলোৰে মংগল হ'ব বুলি আমি আশা কৰিছোঁ। সকলোৰে এই অনুষ্ঠানৰ দ্বাৰা আমাৰ উন্নতি হওক, অপায় মংগল দূৰ হওক আৰু একতাৰে সকলোৰে উন্নতি হওক, এইখিনিয়ে আমি কামনা কৰিছোঁ।